So hey guys, good morning. আৰু এটা নতুন দিনৰ আৰম্ভ। So টাইম হৈছে মোটামুটি 9:54 মানে 10টাই বাজে আৰু আজি হল 16 অক্টোবৰ মানে ডে 20। So ভাড়াটো মাৰি দিলো গাইস, 5টা ভাড়া মাৰি দিলো, আৰ্নিং কৰিলো 349। So মানে স্কুল থৈ মানে মাৰি দিলো আৰু 5টা। So পথাৰৰ খেতি বোৱা কামটো আৰম্ভ হৈ গৈছে। আধা ঘণ্টাৰ পৰা 1 ঘণ্টাৰ ভিতৰত যাম স্কুল, কাৰণ স্কুলৰ ডিউটি আছে। So মানে ৰাতিপুৱা ওলাইলো 8টা বজাৰ অনলাইন হৈ আহিলো, 8টা বজাৰ অনলাইন হৈ মাৰি দিলো 5টা। এটা লাগে আছে আৰু মোক 16টা, ইয়াতে দেখা আছে 16টা লাগে আৰু। সো 16টা মাৰিলে 225 টকা। আৰু যোৱাকালিৰ এমাউণ্টটো দেখাইছিলো ন, ইয়াত দেখুৱাই দে ডেইলি পে আউট, এইটো দেখা পাইছে ট্ৰানজেকশ্যন কমপ্লিটেড, মানে এইটো ষ্টেটাছ কমপ্লিটেড। যদি পইচা ধৰক নোসোমায়, নেক্সট ডেট যদি দেখুৱা ডেটৰ হিচাপত যদি নোসোমায়, তেতিয়াহ'লে ইয়াতে প্ৰচেচিং বুলি দেখুৱাই থাকিব। চ' সেয়াই আৰু বাকী যোৱাকালিতো সোমাই গ'ল, এতিয়া আছে আজিৰ ডেটত যিখিনি আৰ্নিং হ'ব, কিমান ধৰক 225 টকা যদি আছে 225 টকাই পাম, নহ'লে কিবা মাইনাছ চাইনাছ লাগিলে সেইটো পাম, মানে কাটা কুটি কৰি কিনে দিব আৰু। মাইনাছ কি বস্তু, ধৰক কিছুমান কাষ্টমাৰৰ অলপ আউটষ্টেণ্ডিং থাকি থাকে, সেইটো যদি আপুনি ট্ৰিপত পাই যায় সেইটোৱে মাইনাছ হৈ যায়, মানে বেলেগ মাইনাছ একো নাই। কমিশ্যন চমিশ্যন জিৰ' কমিশ্যন, একো কমিশ্যনৰ ভয় খাব নালাগে, কমিশ্যন বৰ্তমান একদম ফ্ৰী মাইণ্ডত মাৰি থাকক। চ' হৈ আছোঁ বাকী এনেকুৱা অনলাইন, 10টা বাজে আৰু কি হয় দিনটোত একো পাত্তা নাই, মুঠতে অনলাইন হৈ আছোঁ। এতিয়া অলপ 4টামান মাৰিলোঁ টুকুৰ টাকাৰকে, এতিয়া কিন্তু অলপ গেপছ হৈ আছে, লাগে মোক 16টা মোটামুটি গাইছ। যোৱাকালি নিচিনা যেনেকৈ টাইমত হৈ গৈছে সেনেকৈ টাইমত হৈ গ'লে ভাল, মানে 7টা মানত হৈ গ'লেও কথা নাই, মুঠতে মাৰি দিম আৰু। বহুত বহিলোঁ গাইছ, এতিয়া লাগে গাইছ ইনকাম, যি নেকি পকেট খালী হৈ আছে, বহুত বহিলোঁ। এদিন বহা মানে 2200 টকা এটা মোৰ পকেটৰ পৰা লছ। এতিয়া লাগিছে 63 ৰে একচেপ্ট হৈ যোৱা বন্ধু। চ' এটা লাগিছে জয়নগৰ ভিতৰৰ পৰা 65 নে 55 কিবা এটা দেখাইছে, মেছেজ এটা দি দিওঁ, যিহেতু ডেলিভাৰ দেখাইছে তাৰ মানে আছে চাগে, মাৰি দিল কেঞ্চেল গাইজ। চ' আকৌ ৰখোঁ, নেক্সট আকৌ বহিছে সেইটোৱে, মানে কি বিচাৰি আছে মই নাজানো, মুঠতে ট্ৰাইৰ পৰা ট্ৰাই কৰি আছে, মানে গাড়ী ওচৰত লাগে চাগে নাজানো। 20 minutes later. চ' গাইজ বহুত খেলা খেলি কৰিলে, সেই ভাড়াটো যোনটো ভাড়া লাগি আছিলে কেঞ্চেল হৈ আছিলে, লাগি আছিলে কেঞ্চেল কৰাৰ পিছত আৰু এটা লাগিলে ওচৰতে, সেইটো থৈ দিলোঁ, পালোঁ গাইজ। মোটামুটি কেইবাৰ কেঞ্চেল কৰিছে চাব, পালোঁ 77, এবাৰ দুবাৰ কেঞ্চেল কৰিছে গাইজ। দুবাৰ কেঞ্চেল কৰাৰ পিছত আকৌ 3 নম্বৰত লাগিলে এইটো, তাৰপিছত আহি পালোঁ খানাপাৰা ভিতৰত, মানে ৰাজীৱ গান্ধী পথৰ ভিতৰত, উদয়নগৰ ৰাজহুৱা নামঘৰ তাৰ কাষত। চ' এতিয়া আৰু এটা লাগি গৈছে মোটামুটি খানাপাৰাৰ পৰা, ইয়াত আছে খানাপাৰা বাছ ষ্টপৰ কাষত। চ' বলক উঠাই লওঁ, মেছেজ এটা দি দিওঁ, টাইম হৈছে মোটামুটি 10:18, ফোনো মাৰি দিছে। हेलो, হয় आप आ रहे हैं? हाँ हाँ मैं आ रहा हूँ, आप बस स्टॉप के सामने है ना, कॉलेज का गेट है ना, उसका ऑपोजिट में। हाँ ठीक है, आप गाड़ी देखिएगा, ब्लू कलर का गाड़ी है ऑटो। ठीक है ठीक। सो मैंने रखी আছে ভেটেনেৰী কলেজৰ অপজিটত। চ' বলক উঠাই লৈ আকৌ, এইটো 7 নম্বৰ ভাড়া, আৰু যদি এটামান মাৰিব পাৰোঁ তো বেছি ভাল হয়, 1-2টামান, এতিয়া পিছলৈকে মোৰ আগুৱাই থাকে। চ' সেয়াই আৰু বাঢ়ি গৈছে, 28 কিলোমিটাৰ চলালে মোটামুটি 76% চাৰ্জ, 136 ৰেঞ্জ। যোৱাকালি মোটামুটি 150 কিলোমিটাৰমান চলাইছোঁ, আজি কি মানুহ নাজানো, মুঠতে এটা চাৰ্জত হৈ গ'লে ভাল, নহ'লে গাইছ আকৌ চাৰ্জ দিয়া যোৱা আহা এইবিলাক বৰ ঝেমেলা। আশা কৰোঁ এটা চাৰ্জতে কৰি দিব পাৰোঁ। চব বলক আৰু উঠাই লৈ আকৌ। 2 hours later. বন্ধুসকল মাৰি দিলোঁ 8টা ভাড়া, 605 টকা আৰ্নিং, আৰু লাগে মোক 13টা। এইখিনি হ'ব একদম স্কুল শেষ কৰাৰ পিছত, ভাত চাত খাই লৈ একদম তাৰপিছত মজাকৈ মাৰিম। যদি সৰু সৰু মাৰোঁ পুৰপুৰকৈ হৈ যাব। বাকী লাষ্টত পালোঁ 74। আজি প্ৰায় সৰু সুৰাই লাগিছে, ধুনীয়াকৈ মজা একদম পুৰপুৰকৈ মাৰা পাৰিছোঁ আৰু। বাকী কিন্তু যোৱাকালিতকৈ আজি মানে বেছি মাৰিছোঁ, যোৱাকালি মাৰিছিলোঁ মানে 6টা, আৰু আজি মাৰিছোঁ 8টা, মানে আজি কম সময়ত 2টা বেছি মাৰিছোঁ আৰু। কালি কম্পেৰিজনত আজি অলপ ভাল আছে আৰু। চবক গাইছ একেবাৰে লগ পাই আছোঁ, ভাত চাত খাই অনলাইন হয়। 2 hours later. এতিয়া টাইম হৈছে 3:14, আৰু মই আছোঁ বৰ্তমান নাৰেংগীত। বাকী কিন্তু দেখাই পাইছিলে কিমান আৰ্নিং কৰিছিলোঁ, 605 টকা আৰ্নিং কৰিছিলোঁ, 8টা ট্ৰিপ। কেইটা বাজে নাজানো, মুঠতে 8টামান বাজি যাব চাগে। গাড়ী আছে ৰেডি, চ' বলক আজিৰ আধা খেচৰা কামটো মানে সম্পূৰ্ণ কৰোঁ। চাৰ্জ আছে মোটামুটি 63%।
48.6 চলালো মোটামুটি ৰেঞ্জ আছে 113 কিলোমিটাৰ সো ডোন্ট ওয়ারি টেনশন নাই ঐ কাক ঐ কৰি আছে ঐ বস্তু লাগে তাক সো কৰি দি অনলাইন নোটে গাইস মাৰিব লাগে 13টা এতিয়া ইয়াত দেখাই আছে ন 13টা লাগে আৰু তেতিয়া 225 এক্সট্ৰা পাম সো ব্লক অনলাইন হৈ আছো আৰু এতিয়া মাৰিম পুৰা একদম শৰ্ট ভাড়া যত নেকি সোনকালে হৈ যায় গাইস এই তুখাৰ ৰড দেখিছে না মানে ভয়ংকৰ ৰড আৰু এতিয়া গৈ আছো প্ৰথম ভাড়া উঠাব মানে স্কুল শেষ কৰাৰ পিছত এতিয়া যাত্ৰা লাগি গৈছে যত যায় যাব আৰু মোটামুটি এই 2বাৰ মান ঘূৰিল ইচ্ছা নাছিল ভাড়াটো উঠাব আৰু দূৰ হৈ যায় অলপ কিন্তু বেছিও কেঞ্চেল কৰি থাকিলে আকৌ ভাড়া নালাগিব এইটো এটা প্ৰব্লেম সো সেইকাৰণে যাত্ৰাটো কৰি দিওঁ আৰু লগতে গাইছ পানী বটল এটা কিনি লৈছোঁ ধুনীয়াকৈ ঠাণ্ডা পানী কণ্ঠ ভাল হয় নাই মোৰ ঠাণ্ডা পানী হয় এৰাই নাই ভণ্টিহঁত চাবা অলপ দাদাও চাবা এইফালে কিন্তু তুষাৰ ৰদ গাইছ বিল্ডিঙৰ অলপমান পাহাৰৰ অলপমান ছায়া আহে পাৰ হোৱাৰ লগে লগে আহি যায় তুষাৰ ৰদ দেখা পাইছে না মানে জ্বলাই দিয়ে একদম 20 minutes later গাইছ প্ৰথম ভাড়া ক্লিয়াৰ কৰি দিলোঁ পইচা সোমাই গৈছে গুচি যা 121 টকা পালোঁ নাৰায়ণগীৰ পৰা আনিলোঁ ইয়াতে মানে সাতগাঁও ৰাস্তাৰ পৰা আনিলোঁ খানাপাৰা বনাই গৈছে হয় ঠিক আছে হ'ব গাড়ীখন চাব ব্লু কালাৰ গাড়ী হয় বলক আৰু উঠাই লওঁ মোটামুটি 9টা হ'ল তাৰলৈকে 12টা এখন কিন্তু ভাল জাগাত ঘূৰি যায় গাড়ী ষ্টেৰিংটো মানে মজা ন মানে জাগাতে ঘূৰাই দিব পাৰি কম জাগাটো মানে মই ধুনীয়াকৈ ঘূৰাই দিওঁ মই বুলি নহয় চবে ঘূৰাই দিয়ে মুঠতে কম জাগাটো ধুনীয়াকৈ ঘূৰে আৰু বাকী ৰাস্তাত ইমান স্পীড ব্ৰেকাৰ গাইছ মাথা কাম নকৰা কৰি দিয়ে এই এটা যোনটো ভিউ আহে ন কি মজা লাগে বাকী এইবিলাক স্পীড ব্ৰেকাৰ ভয়ানক লেভেলত স্পীড ব্ৰেকাৰ গাইছ সেয়া চাওঁ ধেৰাই যাব এইখিনি মানে ইমান স্পীড ব্ৰেকাৰ বাকী এইবিলাক ফুড ষ্টল খানাপাৰা জেগাত এইখিনিত কিন্তু আহি ভাল লাগে যিয়ে নহওক মোৰ এটা ইণ্টাৰেষ্টিং জেগা হয় গধূলিৰ সময়ত অলপ ভাল লগা আৰু মানে শান্তিপূৰ্বক জেগা অলপমান চব বলক গাইছ বহুত লেকচাৰ দিলোঁ ভাড়াকেইটা উঠাই লওঁ পটাপট মাৰি লওঁ দুটামান তাৰপিছত লগ পাই আছোঁ নহ'লে ভিডিঅ' গাইছ পুৰকৈ টাইম গুচি যাব লম্বা হৈ যাব গমেই নাপাম চব বলক 30 minutes later গাইছ কৰ পথাৰৰ মাজত সোমাই আহিছোঁ বাপৰে ঐ ৰাস্তা গাড়ী লৰণি দেখিছেনে নাই গাইছ এইটো এইবিলাক হ'ল ৰাস্তা মই ৰখাবাই পৰা নাই গাইছ হেণ্ডেল মানে হেণ্ডেলৰ লৰণি চাওঁ চেচ আজি গাড়ীৰ কামহে মানে আজি গাড়ীৰ কাম ওলাইহে আৰু আগাৰে লাগি গ'লে মোৰ গাইছ আমাৰ এইটো ৰাস্তাৰে যাব পৰা মোৰ ক্ষমতা নাই গতিকে মই ইফালেয়ে যাম বৰবাৰী হৈ ওলাই যাম ইফালে ইফালৰ ৰাস্তাটো বেয়া ইফালে ৰাস্তাটো বেছি বেয়া নেকি ইফালে ৰাস্তাটো বেছি বেয়া নাই যাব পাৰব মানে কথাটো হ'ল গাইছ লৈ আনিছিলোঁ যোনটো খানাপাৰাৰ পৰা ভাড়া এইটো পালোঁ 110 টকা আহি পালোঁ ধুনীয়া জেগা আৰু এইফালে গাইছ খাল মানে মই আছোঁ পাঞ্জাবাৰী আৰু বৰবাৰীৰ মাজত কি জেগা এইটো ক'ব নোৱাৰোঁ আজি ফাৰ্ষ্ট টাইম আহিছোঁ বাপ্পা বৈ ভয়ংকৰ জেগা গাইছ বৰ মেৰাই পেকাই জেগা ৰাস্তা গাইছ প্ৰথমবাৰ মানে মই বাঘৰবাৰী হৈ আহিছোঁ এনেকৈ বাঘৰবাৰী ৰোড হৈ ভিতৰেদি এনেকৈ সোমাই দিছোঁ মোৰ এইখিনিৰ পৰা এইখিনি আহোঁতে অৱস্থা বেয়া হৈ গৈছে চ' মই আহোঁতেতো ইফালে আহিলোঁ এতিয়া যাওঁতে মই এনেকৈ ভাবিছোঁ ইফালে চাই বাবা মন্দিৰ হৈ যাম ইফালে এনেকৈ গ'লে ইয়াতে আছে শ্ৰী চাই বাবা মন্দিৰ মানে বৰবাৰী আৰু পিছৰ ৰাস্তাটোদি যাব পৰা ক্ষমতা নাই আগেদি যিটো বেয়া হয় আগত চাকা ডাংফৈ লৈ যাম মই মাৰিলোঁ গাইছ 10টা ভাড়া 834 টকা আৰ্নিং লাগে মোক 11টা চ' মাৰি দিম বঢ়িয়াকৈ মোটামুটি 8টামান বাজি যাব বহুত বেলেগ লেভেলৰ ৰাস্তা গাইছ দেখাই আছোঁ বাবা হিলাই দিছে একদম মামা অলপ চকুটো ইফালেও দিবা মানুহবিলাক বহুত কষ্টত চলি আছে এইফালে মুঠতে যাব লাগে গৈ আছোঁ আৰু এনেকৈ লাহে এইয়া 567 গাইছ স্পীড
আৰু এইফালে সূৰ্যটো মোৰ চকুৰ আগত মানে চকু মেলবাই নোৱাৰি ইয়াৰ চাহাৰা লৈ কিনে যাই থাকোঁ মই এইখানে ইটোত মানে মুখখন ঢাকি ঢাকি হৈ থাকোঁ তেতিয়া চকুত নালাগে নহ'লে মানে এনেকৈ থাকিলে পূৰা চকুত লাগে অলপমান মানুহতে এনেকৈ দি দিওঁ এতিয়া বাকী মুৰ্গী লৈ যাম তক বাবু কিমান বেয়া আৰু নাই আৰু না ৰক্ষা দিয়া আৰু বেয়া নাই বোলে এই আগত এইখিনি পাৰ হ'লে আৰু ৰক্ষা কেঁকো শব্দ শুনা পাইছে না গাইছ এইয়া কেঁকো গুৱাহাটীখনত মানে ক'ত ক'ত যে মানুহ সোমাই আছে হিচাপ নাই গাইছ একবাৰ মেপটো চাই লওঁ কিমান দূৰ আহিব বহুত দূৰ আহিলোচোন বাপই আৰু আছে এইখিনি ৰাস্তাতে কিমান লম্বা ৰাস্তা লাগিছে মোৰ বলক আৰু বাহিৰত ওলাই লওঁ ৰ'ব 20 minutes later ৰাস্তা পাই গৈছোঁ গাইছ খালি দিম এবাৰি পুৰা একদম কাটা 35-40 উঠি যাব একদম আৰু মোৰ অলপমান আগত আছে চাই বাবা মন্দিৰ মানে অলপমান আগত আৰু আকাশখন কিন্তু চাব লগা আকাশ মাছো মাৰি আছে এইটো মানে নালাতে মাছ মাৰিছে নালা মানে মচুৰা নালা মানে নদী আন নালা বৰ বেয়া ৰাস্তা দেই গাইছ দেখাই আছো মোৰ হাত কঁকাল পিঠি চিঠিৰ বিষ উঠি গৈছে বাপ্পা ঐ এইটো এটা দলং মানে এইটো নদীটোত মাছ মাৰি আছে মানে নালা আৰু এইটো এই মাছে মাছ গাইছ পিলিক পলাক পৰি আছে মাছ এই দেখা পাইছে নাই মাছে না কি পিলিক পলাক পৰি আছে একদম এইটো হ'ল শ্ৰী সাই বাবা মন্দিৰ আৰু এইফালে ধুনীয়া এটা ভিউ মানে বহুত বেলেগ ৰাস্তাৰ পৰা ওলাই আহিলোঁ মই মানে বেলেগ জাগা এটাৰ পৰা ওলাই আহিলোঁ এতিয়া গাছ অলপ যদি মই ফালি নিদিওঁ তেতিয়াহ'লে মোৰ মনটো ভাল নালাগিব এতিয়া কাটা উঠি যাব গাইছ একদম পৰে উঠি যাব এইটো হ'ল ইলেক্ট্ৰিক পাৱাৰ আহি পালোঁ VIP ৰোডৰ মানে বৰবাৰী ৰোডৰ সাই বাবা মন্দিৰ এতিয়া গাড়ীখন এতিয়া অলপমান ৰখাম তাৰপিছত ৰখিম ভাড়া 4:30 বাজিল গাইছ 52% বেটাৰী 52% বেটাৰীত মই মাৰিব লাগিব 11টা লাগে মই 11টা হাত এনেকৈ লৰাই দি আছে মানে ইমান ভয়ংকৰ দুখন হাত দি উঠি গৈছে মোৰ ইমান এনেকৈ লৰাই দিলে আৰু নিহিলিব গোটাই গাড়ীৰ লম্বাই পূজা চূজা লৰছি নেকি নাট বলটো ঠিকে আছে না আছে ৰে ঠিকে টাইট মানে সাসপেনশন বেয়া হৈ যাবে গাইছ এই টায়াৰত পাম্প চাম ঠিকে আছে এইবিলাক কিয় জিকিছে ভাই জেকা না কি কিবা লিকেজ হৈ আছে নেকি কোনোবা পানী চানীত পৰছিল চাকা পানীত সোমাইছিল সাসপেনশনটো হিলাই যাব গাইছ গাড়ীখন মানে বৰবাৰ হৈ যাব এনেকুৱা ৰাস্তাত চলাই থাকিলে ভাড়া চাড়া আহিছিল নেকি পাহৰি গৈছিলোঁ মোবাইলটো থৈ গৈছোঁ মই দেখিছে না মাদাৰে মিছ কল ৰ'ব ফোন এটা মাৰিলোঁ মাদাৰক গাইছ কথা পতা হৈ গ'ল মাদাৰৰ লগত মানে মোৰ এবাৰ সন্দেহ লাগিছে নেটটো তাতে অলপ বেয়া আছিল নেকি এবাৰ অনলাইন মাৰি দিওঁ ৰ অফলাইন গুছে এইবিলাক গুছ আৰু একবাৰ মাৰিছোঁ অনলাইন চ' ভাড়া টানবা পাৰে এবাৰ অলপ এটা মানে 4G হৈ আছে 5G গাইব হৈ গ'ল আৰু লৈ লৈছোঁ অলপ ষ্ট্ৰিং মানে তিতাই লৈছিলোঁ এইটো মাৰি দিওঁ বুলিকে অলপ মাইণ্ডটো অলপ এক্টিভ কৰি দিওঁ ৰুচি আৰু খাবি নেকি খাই চুপলো এটা কোনোবাই বাজিছি কিন্তু যাওঁ দিয়ক এটা ভাড়া এবাৰ লৈ গুচি যাওঁ একচেপ্টে নলৈ ইয়াক এটা থৈ দিওঁ সৰু সুৰা এটা লাগিলে ভাল আছিল মানে লম্বা বনবা নোৱাৰে গাইছ বঢ়িয়া গৰম হৈ গৈছে খাবাই মন নহয় এতিয়া পইচা দি কিনছো তো মস্ত টেঙা মিঠা ছয়টা অপেক্ষা বেলেগ ভাড়াম তেতিয়ালৈ গেলে গাছা অলপ ভাঙি লওঁ ভৰিয়াত গেলা ভাঙি লওঁ অলপ নহয় বিষ উঠি গৈছে বাপ বেলেগ ৰাস্তা আজি ভয়ানক লেভেলৰ ৰাস্তা আছে ক'ত এইবিলাক ৰাস্তা আৰু ক'ত তেনেকুৱা ৰাস্তা মানে এইখন অফৰোডাৰ নহয়তো সেইকাৰণে মানে এইখনৰ লগত অৱস্থা বেয়া 4 চকাই বহুত এবজৰ্ব কৰে কিন্তু 3 চকাই এবজৰ্ব নকৰে 3 চকাই এক্সপ্ৰেছ কৰে আৰু আহাৰ লগে লগে টাপাকে মাৰি দিছোঁ এটা একচেপ্ট হৈ গৈছে 55 টকাৰ ভাড়া আছে নে নাই নাজানো মুঠতে গাড়ীখন দৌৰাই দিওঁ নহ'লে কেঞ্চেল মাৰি দিব চব বলক ইয়াক উঠাই লওঁ
গাইজ মানে 4:30 পৰা যি মাৰিছো একদম টাপাৰ টুপুৰ যি সৰু এটা লাগিছিল মাৰি উঠি গাইজ 17টা ট্ৰিপ মাৰি দিলো আৰু লাগে 4টা এতিয়া হৈছে পুৰা ঘোৰ অন্ধকাৰ মানে পুৰা আন্ধাৰ টাইম হৈছে মোটামুটি 7টা বাজু হৈছে গাইজ 6:47 চাৰ্জ আছে 33%, 91 কিলোমিটাৰ চলালো, 60 কিলোমিটাৰ আৰু ৰেঞ্জ আছে। মোৰ বৰ্তমান ৰেঞ্জ এতিয়াও আছে 9:10লৈকে, মুঠতে মাৰি 8টা মানলৈকে হৈ যাব লাগে। 4টা ভৰা লাগে গাইছ, জল্দি জল্দি হৈ গ'লে ভাল। এটা পাইছে একচেপে নহ'ব, একচেপ হৈছে মানে আছে শিলপুখুৰী নাপাওঁতে পাহাৰৰ ওপৰত আয়ে মনমা হৈ টিনামণি। চ' লেটছ গো গাইছ, ইয়াকো উঠাই লওঁ। যদিহে কেঞ্চেল নামাৰে বেছি দেৰি নকৰোঁ, নহ'লে কেঞ্চেল মাৰি দিব গাইছ। তাৰপিছত 3টা লাগিব যদি এইটো হয়, টাফত মাৰি দিওঁ আৰু কিনো এটা দুটাকে দেখাই থাকিম গাইছ সদায় সদায়। মানে অলপ মাজে মাজে দেখুৱাটো বেছি ভাল, নহ'লে ভিডিঅ' 2 ঘণ্টাৰ ফিল্ম লৈ যাব নহ'লে। গাইছ মোৰ এতিয়ালৈকে 5000 কিলোমিটাৰ চলিল গাড়ী। এই ইয়াত লিখা আছে এটা টায়াৰ ৰটেশ্যনৰ, চ' মানে এইটো কৰিব লগা টাইম আহি গৈছে। একবাৰ ভালকৈ স্ক্ৰীনশ্বট মাৰি কেনে বা পাউজ কৰি কেনে চাই ল'ব যে ফৰ্মুলা এটা আছে, ফৰ্মুলাটো ফ'ল' কৰিলে ভাল। মুঠতে মই আগৰ টায়াৰটো ৰাইট চাইডে কৰিম, ৰাইট চাইডটো লেফ্ট চাইডে কৰিম, লেফ্ট চাইডটো আকৌ আগত কৰিম, মানে এনেকৈ ৰটেশ্যন। ছাৰ্ভিচিঙত যাম, সেই তেতিয়া কৰি ল'ম বস্তুখিনি। মানে এইটো হ'ল লাষ্ট ভাড়া, এইটো ভাড়া মাৰি মানে গেমটো শেষ কৰি দিওঁ আজিৰ দিনৰ। চ' আজি হ'ল মোটামুটি আৰু এতিয়া চলি আছে বহুত জাম, তাৰে মাজতে গেপ খালি খালি যাই আছোঁ। টাইম হৈছে মোটামুটি 8:13, চাব পাৰে 8:13, এইটো হৈছে 8:13। মানে কি কম গাইছ, কমপ্লিট মানে মিছনটো আজিৰ কমপ্লিট হৈ গ'ল। মানে 8:01 মানতে হৈ গৈছে। মই মানে এইফালে অলপ আহিলোঁ, আহি কিনে অলপমান খালী ঠাই বিচাৰি কিনে ভাবিলোঁ অলপমান ধুনীয়াকৈ ভিডিঅ'টো বনাব পাৰিম, নহ'লে যি গাড়ী ঘোঁৰাৰ হাল্লা পেল গাইছ মাৰি দিলোঁ বঢ়িয়াকৈ 2042 টকা। মানে 21টা ট্ৰিপ মাৰিলোঁ 2042 টকা, লাষ্ট ভাড়া পালোঁ 90 টকা। আৰু গাইছ 3টা মাৰিলে 75 টকা পাম, কিন্তু মোক নালাগে। চ' মেইন এম সদায় এটাই থাকে মোৰ, সেইটো হ'ল 21টা ট্ৰিপ। বৰ্তমান উবেৰে মাৰি আছোঁ, উবেৰ জিন্দাবাদ হৈ আছে। আজিৰ দিনৰ সমাপ্ত খেল। এতিয়া আকৌ কালি নতুন দিন আহিব, আকৌ কালি নতুন দিনত আকৌ নতুন সেই 21টা ট্ৰিপৰ চেলেঞ্জ নে কাই বেলেগে দিয়ে, আকৌ ক'ব নোৱাৰোঁ। মুঠতে আজিৰ দিনটো কিবাকৈ গ'ল ভালে। বাকী গাইছ ডেষ্টিনেশ্যন মাৰি থৈ দিছোঁ কৃষ্ণনগৰ, মানে আমাৰ ঘৰৰ ফালে মেছেজ এটা মাৰি দিছোঁ। চ' মই যদি ইয়াক উঠাব লাগে মই আকৌ যাব লাগিব, এনেকৈ ৰিটাৰ্ণ হয় এনেকৈ ওলাব লাগিব। আজিৰ দিনত সমাপ্ত ইয়াতে, মানে লেটছ ফিনিছ দ্য ডে। চ' বলক লগ পাই আছোঁ কালি। আজিৰ খেলখন সমাপ্ত। এই এটা ভাড়া মাৰি চিধা যাওঁ ঘৰত, দেখা হ'ব কালি ফাইনেল ৰানিংটো। আজি আৰু নেদেখা আৰু গাইছ। মেছেজ আহিছে অ'কে। চ' বলক আৰু। চ' গাইছ সেয়া আৰু কালি লগ পাম সদায় নিচিনা, আজিতো শেষে। ত' কালি মৰ্ণিঙত লগ পাইছোঁ, কালি আছে স্কুল, স্কুলৰ পৰা আহি কিনে লগ পাম। কালি আৰম্ভণিৰ পৰা দেখাম। চ' বলক ভালকৈ শুই থাকক গাইছ, গুড নাইট। ঠাণ্ডা দিন পৰিছে, সোনকালে শুই যাওক, ভাত চাত খাই লৈ। লগ পাই আছোঁ কালি গাইছ, গুড নাইট, বাই, টেক কেয়াৰ। মানে গাড়ীখনত চাৰ্জো বেছি নাই, আছে 21%। 107 কিলোমিটাৰ চলালোঁ আজি, আৰু 37 বাচি আছে। চ' সেয়া আজি আৰু মানে শেষ হ'ব আৰু বেছি টাইম নাই। মই ইয়াৰে আগতে ঘৰ পোৱা ভাল, যিহেতু শেষ হৈ গ'ল শান্তি, টেনশ্যন নাই আৰু অহাকালিলৈকে এতিয়া চিন্তা।